আজি আমাৰ বটদ্ৰৱা উন্নয়ন খণ্ডই আমাৰ অসম চৰকাৰৰ যিটো আঁচনি হৰ ঘৰ মানে যিটো কাৰ্যসূচী হৰ ঘৰ তিৰংগা এই কাৰ্যসূচীটো আজি আমি সফল মানে আৰম্ভণি কৰিলোঁ। আজি এই মানে কাৰ্যসূচীটো আমি আমাৰ পবিত্ৰ বটদ্ৰৱা সত্ৰৰ দৌল মন্দিৰৰ প্ৰাংগণৰ পৰা আমি আৰম্ভ কৰিছোঁ। ইয়াত গোটেই বাইক ৰেলীটোত আমাৰ জীৱিকা মিছনৰ যিখিনি জীৱিকা সখীসকল আছে, লগতে আমাৰ অফিচৰ কৰ্মচাৰীবৃন্দ, ৰাইজ, বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গতসমূহ ৰাইজ আৰু প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিসকলে আজি অংশগ্ৰহণ কৰিছে। তেওঁলোকে আজি এই বাইক ৰেলীটো এই দৌল মন্দিৰৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি তেওঁলোকে ধনিয়াভিতি টুকটুকি হৈ চহৰীয়া পঞ্চায়ত হৈ তেওঁলোকে বটদ্ৰৱা উন্নয়ন খণ্ডলৈ যাব। তাতে এই বাইক ৰেলীটো সমাপ্ত হ'ব। তাত আৰু আমাৰ বিভিন্ন চৰকাৰৰ নিৰ্দেশ মতে যিখিনি আমি কাৰ্যসূচী আছে, আমি বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু তাৰ পাছত আজি আমি আগন্তুক 15 আগষ্টলৈকে আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সেইখিনি আমি কৰি গৈ থাকিম এই ধৰণে। আৰু সকলো ৰাইজকে আমাক মানে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।